আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰ মানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলো যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এটোটো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছো অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে কম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হলেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়া কৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছো মুকু যদি মাতে হেখিনি সময়ত আপুনি থাকিব গৰিমা গাৰ্গৰ ওচৰত মই যাব পাৰো কোনো কথা নাই আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰ মানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলো যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এটোটো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছো অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে কম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হলেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়া কৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছো মুকু যদি মাতে হেখিনি সময়ত আপুনি থাকিব গৰিমা গাৰ্গৰ ওচৰত মই যাব পাৰো কোনো কথা নাই